রমজান মেহেরবান রমজান মেহেরবান মাহে ৰমজানুল মুবাৰক আমাৰ মাজত আহি পাইছে। সমূহ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমূহ ইছলাম প্ৰেমী ৰাইজলৈ মাহে ৰমজানুল মুবাৰকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক এইবাৰ মাহে ৰমজানুল মুবাৰকত আমি কিছুমান স্পেচিয়েল কাম কৰোঁ, যিসমূহ কাম আমি পূৰ্বৰ মাহে ৰমজানুল মুবাৰকত কেতিয়াও কৰা নাই। আমি ৰোজা ৰাখোঁ, নামাজ পঢ়োঁ, তাৰাবি, তছবিহ, তাহলিল আমিতো কৰোঁৱেই। ইয়াৰ বাহিৰেও আন এনেকুৱা কিছুমান পুণ্যৰ কাম কৰা উচিত, যিসমূহৰ দ্বাৰা আমাৰ এই আহিবলগীয়া মাহে ৰমজানুল মুবাৰকটো খুব স্পেচিয়েল হয় আৰু যাতে অধিক সৱাব অৰ্জন কৰিব পাৰোঁ। প্ৰত্যেক দিনাই এটা এনেকুৱা দোৱা যিটো কোৰআন আৰু হাদিছত উপলব্ধ আছে, পঢ়া আৰু মুখস্থ কৰি লোৱা। প্ৰত্যেক দিনাই এটি চুটি হাদিছে পাক পঢ়া আৰু ইয়াক বুজি মুখস্থ কৰিবলৈ চেষ্টা কৰা। প্ৰত্যেক দিনাই ৪-৫ মিনিট নিজৰ আখিৰাতক লৈ চিন্তাধাৰা কৰা। আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে যে নিজৰ আখিৰাতক লৈ চিন্তাধাৰা কৰা ৬০ বছৰ নফল ইবাদত কৰাতকৈও উত্তম। সপ্তাহটোত এনেকুৱা এটা দিন অতিবাহিত কৰক যিটো দিনত আপুনি ছ'চিয়েল মিডিয়াৰ পৰা, ইউটিউব, ফেচবুক ইত্যাদিৰ পৰা টোটেলি দূৰত থাকিব, কমপ্লিটলি আপুনি ব্যৱহাৰ নকৰিব। এনেকুৱাকৈ এটা দিন সপ্তাহত অতিবাহিত কৰক। প্ৰত্যেক নামাজৰ পিছত ১০০ বাৰকৈ ইস্তিগফাৰ বা তৌবা কৰক। মাহে ৰমজানুল মুবাৰকৰ অন্তিম 10 দিনত ইতিকাফ কৰক। যদি 10 দিন নোৱাৰে 3 দিন নফল ইতিকাফ অৱশ্যেই কৰক। আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সেইসমূহ সুন্নত যিসমূহ আমাৰ সমাজৰ পৰা বৰ্তমান বিলুপ্ত হ'বলৈ ধৰিছে, যেনে দাড়ি শ্বৰীফ। আমাৰ সমাজত বৰ্তমান দাড়ি ৰখাটো বৰ অপমানসূচক বুলি ভবা হয়। দাড়ি ৰখা, মিছৱাক কৰা, প্ৰত্যেক নামাজৰ পিছত মিছৱাক কৰা, এনেধৰণৰ যিসমূহ সুন্নত আমাৰ সমাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰিছে, তাৰ ওপৰত আমল কৰা, নিজে দাড়ি ৰখা আৰু নিজে দাড়ি ৰাখি নিজে মিছৱাক কৰি বা নিজে এনেধৰণৰ সুন্নতৰ ওপৰত আমল কৰি আনকো পৰামৰ্শ দিয়া, আনকো এনেধৰণৰ সুন্নতৰ ওপৰত আমল কৰিবলৈ কোৱা। মাহে ৰমজানুল মুবাৰকৰ প্ৰত্যেক দিনাই কোনো এজন মুছলমানক চেহেৰি বা ইফতাৰ যোগান ধৰক। এনেধৰণৰ নেকিৰ কামসমূহ যেতিয়া আমি কৰিম, আল্লাহ তাবাৰক ওয়া তাআলাই আমাক এই মাহে ৰমজানুল মুবাৰকত অৱশ্যেই বহুগুণে বৃদ্ধি কৰি সৱাব দান কৰিব আৰু আমাৰ এই মাহে ৰমজানুল মুবাৰকটো বৰ অতুলনীয় আৰু স্মৰণীয় হৈ থাকিব। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক এনেধৰণৰ ভাল ভাল কাম বহুত বেছিকৈ কৰিবৰ কাৰণে তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।